कृष्ण हरि और श्री कृष्णाय नमो नमः। निरंतरे हरि बोल प्रथम शारंगरागेन ज्ञातं राम 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 ऋणकी धैर्यकिरा कृतारत्ता प्रीतिता ऋणकी धैर्यकिरा तक धनी धनीदा तक धैर्यकिरा तक धनी धनीदा ऋणकी धैर्यकिरा तक धैर्यकिरा धनीदा धनीदा धनी तक धैर्यकिरा ऋणकी धैर्यकिरा तथापि तकिता भगिता प्रथम श्लोक नमः कृष्ण निराकारं ज्योतिरूपं सनातनं पिता परिध्येयं रत्नादि भूषण भूषित राम 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 सुरेन्द्र गर्भ गजेन्द्र दम्भ खंड वसु देवं सुतं कृष्णं गोविन्दाय नमः। राम 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 धैर्यकिराव कृतारत्ता प्रीतिता धैर्यकि
অবশ্য সত্যয়োগে মৎস্যরূপে অবতারং পুরাণং ভাবে येन কারি মৎস্যরূপী নারায়ণং নমো নমো গোবিন্দ হরে হরে রাম নাম থেকে রাখো হায় তাল এক তাল
আদ্যন্তে সত্যধারা অনুমতি বিশ্ব রেণ প্রথমং মাধব মাধব এতপ্তানত্বা নারায়ণ সভাসদেন সমুখ্যাহ দ্বিতীয় শ্লোক ভো ভো সভাসদ ইয়ং শ্রীনুথং শ্রদ্ধায়ধুনা এ মৎস্য অবতার সারি বেদ উদ্ধার নাম নাটক শ্রবণে মুক্তি সাধক অথভতিমা এ জয় জয় এ জয় জয় নারায়ণ পূর্ণ ব্রহ্ম সনাতন তুয়াং পাৱে করহু বন্দন ব্রহ্মাদেবে নারদক ব্রহ্ম খাপদিলা লজ্জা ভয়ে লক্ষ্মী মাতা সাগরত ডুবিলা মৎস্য রূপে অবতার ভৈলা প্রথমত উদ্ধারিলা সারি বেদ প্রলয় জনত সত্যব্রত রাজাক দেখাইলা নিজ মায়া নধরিলে তোমার সমুদ্রত মৎস্য কায়া মহাবীর হয় দৈত্য নিধন করিলা পৃথিবীত শান্তি ৰাজ্য স্থাপন করিলা হেন জানি নৰ লোকে এৰিয়ান কাম পাতক চাৰুক ডাকি बोल राम राम হেন জানি সভাসদে এৰিয়ান কাম হেন জানি সভাসদে এৰিয়ান কাম পাতক চাৰুক ডাকি বোল ৰাম ৰাম পাতক চাৰুক ডাকি বোল ৰাম ৰাম আহে প্ৰাণসংগী আকাশে কেইবাদ্য বাজত আহে হহে আকাশে দেবদন্দুবি বাজত 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 মিলল মিলল শ্লোক নৃত্য কৃপঙ্গ উপঙ্গ ভূপঙ্গ ভূষিতং ভুজর সুধর ধর খগ ধগ ধগিতং কৃপঙ্গ উপঙ্গ ভূপঙ্গ ভূষিতং ভুজর সুধর ধর খগ ধগ ধগিতং অগণক খগ ধগ ধগ ধগিতং অগণক খগ ধগ ধগিতং গোবিন্দ শ্রী পদ পদ গদৈন্য শ্রীদৈন্য শ্রীদৈন্য অভিনবিতা সামাজিক লোক হামো যাকেৰি কথা কহিছে ওহি পৰম পুৰুষ ঈশ্বৰ
নারায়ণ এই সভার মধ্যে প্রবেশ কয়ক এই আওত এই আওত তাহাক সাবধান হইয়া দেখ শুনহ চিরন্তরে হরি বল এটি সুতনে তনস্কান্দ প্রবেশ সঙ্গীতং রাগ সিন্ধুরা তাল এক তাল হরে রবেশ করুত নারায়ণ সকন্তা কামকুতি জিতা জগত পালকু দেবা দুষ্ট দানব দারক দুষ্ট দানব দারক দুষ্ট দারক দুষ্ট দানব দারক
আমার সংসারে মায়াতেই আবদ্ধ সরাসর জগতৰ চাৰিমুঠি জীৱই আমাকে কেন্দ্ৰ কৰি নিতৌ ঘূৰিব লাগিছে আৰু আমিও এই জগতৰ সকলো জীৱৰ হৃদয়ত বিৰাজমান হৈ যি যেনে কৰ্ম কৰে তাক তেনে ফল ভোগ কৰাই আহিছে কাৰণ আমি এই স্ৰষ্টা আমি এই দ্ৰষ্টা আমি এই সমস্ত জগতৰ নিয়ন্ত্ৰা মাধৱ আমি এই মহাকাল কাল প্ৰাপ্তি হলে সৃষ্টি কৰি এক মহাপ্ৰলয়ৰ উদৰে ধাৰণ কৰোঁ নিজ ইচ্ছামতে পুনৰ বিনোদ বিহালৰ আকাংক্ষা যেতিয়া জাগিব মনত তেতিয়াই সৃষ্টি কৰি লওঁ এক নৈব্য সৃষ্টি পুৰুষ আৰু প্ৰকৃতিৰ দ্বৈত সংযোজত এয়াই আমাৰ লীলা এয়াই আমাৰ লীলাৰ প্ৰধান উদ্দেশ্য আৰু এই উদ্দেশ্য সাধিবৰ বাবে যুগে যুগে নানা ৰূপে আমি হওঁ অৱতাৰ কাৰণ আমি এই সম্পূৰ্ণ কলাধাৰী দেৱনাৰায়ণ আমি এই ওমকাৰ ঈশ্বর পরম বিষ্ণু শশিদানন্দ বিগ্রহ অনাদিরাদিরু গোবিন্দ সর্বকারণ কারণ যাওঁ এতিয়া মই জগতৰ উদ্ধাৰৰ বাবে আৰু ভক্তৰ মংগলৰ বাবে ভক্তিৰ লীলা কৰোঁগৈ আৰম্ভ হরি প্রবেশিলা সভার মাঝে প্রবেশিলা সভার মাঝে দেব সৃষ্টি কর দেব
পাইনা গয়া সভাৰ ভিতৰ সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ বোলা নিৰন্তৰ বিশ্ব ব্ৰহ্মাণ্ডৰ উৰণ বুৰণ গজন আৰু ভ্ৰমণ এই চাৰিমুঠি জীৱ জগতৰ সৃষ্টিকৰ্তা বিৰিঞ্চি বুলি আমাক জানি সৰ্বজনে ঈশ্বৰৰ ইচ্ছাত যিমানেই সৃষ্টিৰ সুবিশাল কৰ্মজাল কৰিল ৰচনা অতৃপ্ত বাসনা মোৰ মৰি শিকাখেৰি অসীম মৰুৰ প্ৰান্তত হল ধাৱমান ক্ষণে 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 মোৰ মনত হৈছে উদয় সৃষ্টিত ঘটিব যেন ঘোৰ অথন্তৰ কি প্রভু বিষ্ণু আমাকে করেছিল স্মরণ গতিকে বিলম্ব নকরে যাত্রা করময় প্রভুর সমীপে वन्दे शिव त्रिनयना पंचानन जटाधरा चन्द्रमौली गंगाधारा ऐक्षमाला विभूषिता व्याघ शर्मा परिधारा सदायुग ध्याननतं विश्वकेतु हुलपानि प्रणमाभि सदा शिवा প্ৰৱেশয় সভাৰ মাজে দেৱত্ৰিনয়ন আৰে ত্ৰিশূল বৰুধাৰী
সংসাৰ কাৰণ ত্ৰিশূলত গৰুধাৰী সংসাৰ কাৰণ কতু ক্ষণে পাইলা গয়া সভাৰ ভিতৰ আৰে ৰাম হৰি বোলা সৰ্বজন ৰাম হৰি বোলা সৰ্বজন নাগেন্দ্রহারায়া ত্রিলোচনায়া ভস্মং গরাগায়া মহেশ্বরায়া নিত্রায় সূত্রায়া দিগম্বরায় তস্মে নাকারায় নমঃ শিবায় নমঃ শিবায় অৰুণৰ ৰঙা ভাই জাতিষ্কাৰ কৰিছে আমাৰ কৈলাশ শিখৰ ভক্তই কয় আমাক করুণাময় আশুতোষ বুলি কিন্তু নিন্দুক জনে শ্মশানৰ ভস্ম ধূলাৰে ধূসৰিত ভূত প্ৰেতৰ সংগী অঘৰী বুলি আমাক কৰে তিৰস্কাৰ যিয়েই যেনেকৈ নকক কিয় আমি জগতবাসীক দেখুৱাম য'ত জীৱ ত'ত শিৱ সৃষ্টিকৰ্তাৰ এই বিনন্দীয়া সৃষ্টিত প্ৰভু বিষ্ণুৱে পালনৰ দায়িত্ব কৰিছে গ্ৰহণ আৰু আমি পৃথিৱীত আছে যত জল বৈৰী সকলোকে ধ্বংস কৰি শান্তি প্ৰতিষ্ঠা কৰিছো এই বিশ্বৰ বুকুত প্ৰভু বিষ্ণুৱে আমাকে কৰিছে স্মৰণ যাও এবে মই বিষ্ণুৰ সমীপে
বিষ্ণু রুদ্র তিনিওরে মনস পুত্র নম্বর মহাকাল তিনিও পিতৃ মুখ পৃথিবীর রক্ষাভার করিছিল অর্পণ কিন্তু কিন্তু এতে ভার লবলই মই অপারগ কারণ পৃথিবীতে মহাপ্রলয় ঘোষণা হব তাও এই বিষয়ে মই পিতৃৰ লগতে করুঙ্গই আলোচনা প্রলয় প্রলয় পিতা 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 প্রজাপতি প্রভু আপুনি এই জীৱ জগত সৃষ্টি কৰিছে আৰু আমি পালন কৰিছো আৰু ৰুদ্ৰই অন্যায় অধৰ্ম হলে তাক ধ্বংস কৰি সৃষ্টি ৰক্ষা কৰি আহিছে এইদৰে আমি তিনিওৱে অবিৰাম গতি এই জগতখন ৰক্ষা কৰি আহিছো কিন্তু হঠাৎ আমার সৃষ্টি যেন অজানিতে উলট পালট হব ধরিছে কারণ প্রজাপতিয়ে সৃষ্টি করিব পাহৰিছে আমি পালন করিব পাহৰিছো আর রুদ্রই সংহার করিব পাহৰিছা যেনি দৃষ্টি নিক্ষেপ কৰিছো তেনি আমার সৃষ্টি পাপৰ দ্বাৰা নিমজ্জিত হৈ অধৰ্ম এফালৰ পৰা গ্ৰাস কৰিবলৈ চেষ্টা কৰি আহিছে ইয়াৰ কিবা কাৰণ বিচাৰি পাইছেনে প্ৰজাপতি আৰু দেৱাদিদেৱ ৰুদ্ৰই প্ৰভু প্ৰভু আমি আহি আহি এই যুগৰ শেষ কল্পত উপনীত হৈছো যুগ পৰিৱৰ্তনৰ লগে লগে অন্যায় অধৰ্ম অত্যাচাৰ আদিয়ে দেখা দিব ধৰিছে তাক বাধা দিব পৰা ক্ষমতা কাৰো নাই যেন গ্ৰহে এফালৰ পৰা গ্ৰাস কৰিব ধৰিছে প্ৰভু এটা কল্প শেষ হোৱাৰ লগে লগে আন এটা কল্প আৰম্ভ হয় যদি সেই কল্পতে ধৰ্মই স্থিতি লাভ কৰে তেন্তে তাৰ ফলতি লাভ হৈ অনাদৰ অনাবৃষ্টি দূৰ হয় আৰু যদিহে অধৰ্মই স্থিতি ল'বলৈ সুবিধা পাই তেন্তে তাৰ ফল অতি ভয়ংকৰ দুৰ্ভিক্ষ মহামাৰী মৰা মৰি কটা কটি আদি মহাপ্ৰলয়ৰ সৃষ্টি হ'ব প্ৰভু প্ৰভু মহাবিপদৰ আগজননী আৰম্ভ হলে প্ৰভু আকাশ মাৰ্গতেকে ভীষণ দৈত্য প্ৰভু কি চাইছে সুদৰ্শন কৰক প্ৰহাৰ হে ভোলানাথ হাতে তুলি লৈ মহাফুল নিক্ষেপ কৰক আকাশ মাৰ্গলৈ কোন তই মহাদৈত্য দে তোৰ সত্য পৰিচয় নহলে সুদৰ্শন প্ৰহাৰ কৰি তোৰ মুণ্ড ছেদন কৰিম পিতা পিতা
দে তোৰ সত্য পৰিচয়। আপোনালোকৰ অস্ত্ৰ সম্বৰণ কৰক। অস্ত্ৰ প্ৰহাৰ কৰি একো লাভ নাই। দে তোৰ সত্য পৰিচয়। মই আপোনালোকৰ মানস পুত্ৰ মহাকাল। মহাকাল মনত পৰা নাই? মনত পেলাওক। আপোনালোক তিনিওৱেই মোক এই পৃথিৱীৰ ৰক্ষাভাৰ অৰ্পণ কৰিছিল। মনত পৰিছে, কিন্তু হঠাৎ আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাকাল? পিতা, পৃথিৱীত অন্যায়, অধৰ্ম, অত্যাচাৰ, অবিচাৰ সুদূৰ দিৱত উপনীত হৈছে। ধৰ্মৰ নাম গোন্ধ একোৱেই নোহোৱা হ'ল পিতা। সকলো অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিছে। মই সেইবোৰ চাই থাকিব নোৱাৰা হৈছো পিতা। তাৰ কাৰণ কি মহাকাল? তাৰ কাৰণ পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব। মহাপ্ৰলয়ৰ মহাসাগৰৰ পানীৰে পৃথিৱী ডুব যাব। আগৰ শিক্ষা সভ্যতা জ্ঞান বিজ্ঞান সকলোবোৰ ডুব যাব। বেদান্ত যাগ যজ্ঞ কৰিবলৈ ঋষি মুনি সকলো লুপ্ত হ'ব পিতা। সৃষ্টি ৰক্ষা নহলে পৃথিৱীৰ নৰ মনুষ্যৰ কি দশা হ'ব মহাকাল? পিতা, পৃথিৱীত এফালৰ পৰা অধৰ্মই গ্ৰাস কৰি আহিছে। মহাকাল ধৰ্মৰ নাম গোন্ধ নোহোৱা হ'ল পিতা। মই সেইবোৰ চাই থাকিব নোৱাৰো। মোৰো কাৰ্যকাল শেষ হৈ আহিছে। গতিকে পৃথিৱী ধ্বংস অনিবাৰ্য। তাৰ উপায় কি কৰিম বুলি ভাবিছা মহাকাল? ইয়াৰ উপায় পৃথিৱীৰ সপ্তদ্বীপৰ ভিতৰত জম্বুদ্বীপৰ ৰজা সত্যবধ মহাধাৰ্মিক। এই মহাপ্ৰলয়ৰ মাজতো তেওঁ জীয়াই থাকিব। তেওঁ দ্বাৰাই এই পৃথিৱী ৰক্ষা কৰিব পাৰিব। পিতা প্ৰজাপতি, আপোনাৰ হাতত যিমানবোৰ বেদান্ত শাস্ত্ৰ আছে সকলো পিছৰ জন্মৰ বাবে সযতনে ৰাখক। পিতা মৰুদ্বয়, মহাকাল এই মহাপ্ৰলয়ৰ মাজত মহাসাগৰৰ পৰা জীৱ জন্তু দুৰ্দান্ত সুৰে মূৰ দাঙি উঠিব। সেইবোৰক ধ্বংস কৰক। আৰু আমি কি কৰিব লাগিব মহাকাল? পিতা, আপুনি সেই সময়ত ৰজা সত্যবতক লগত লৈ যি অৱতাৰৰ হয় প্ৰয়োজন সেই অৱতাৰ ধাৰণ কৰি বিশাল পৃথিৱীক উদ্ধাৰ কৰিব লাগিব। কিন্তু মনত ৰাখিব, মহাপ্ৰলয় সমাগত। মই চাওঁ পিতা, মোৰ কাৰ্য মই কৰোঁগৈ আৰম্ভ। কিন্তু পিতা ৰাখিব মনত, মহাপ্ৰলয় দিনেই ওচৰত। প্ৰভু প্ৰজাপতি, এই বিনন্দ সৃষ্টিৰ বেদাংগ শিক্ষা দীক্ষা সকলোবোৰ মহাপ্ৰলয়ত লুপ্ত হ'ব। পুনৰ সৃষ্টি কৰিবলৈ সময় ক'ত প্ৰভু? প্ৰজাপতি, প্ৰভু, এতিয়াৰে পৰা
যিমানবোৰ বেদ বেদান্ত কৃষ্টি সভ্যতা নিদৰ্শনত থকা সকলো সামগ্ৰী এপদ এপদকৈ সংগ্ৰহ কৰাৰ দায়িত্ব গ্ৰহণ কৰক। মহাপ্ৰলয়ৰ শেষ হোৱাৰ পাছৰ প্ৰজন্মই যাতে পুনৰ জ্ঞান আহৰণ কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰক। কিন্তু প্ৰভু, এই কাৰ্য যে একেবাৰে অসম্ভৱ। এনেকৈ ভয়ংকৰ পৰিৱেশত কোন ক'ত পৰি থাকে তাৰো যে কোনো ঠিকনা নাই। সকলোৰে কিছু আভাস ৰাখি যাব পৰা যায় আৰু তাৰ চেষ্টা কৰিব ৰুদ্ৰই। প্ৰভু, সময়ত মহাবল প্ৰয়োগ কৰি এই সমূহ বস্তুৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব পালন কৰিব। ভাল প্ৰভু। এতিয়া আপোনালোক যাওক, নিজ নিজ কৰ্তব্যত হক অগ্ৰসৰ। প্ৰভু, আমি তেন্তে এতিয়া নিজ কৰ্তব্যতে হওঁ অগ্ৰসৰ। ভাল, বলক প্ৰজাপতি। বলক ভোলানাথ। ফালে কেৱল প্ৰাণী পানী। এই মহাপ্ৰলয়ৰ মাজত আমাৰ কি অৱতাৰৰ হ'ব প্ৰয়োজন, আমি তাক একেবাৰে ভাবিবই পৰা নাই। হরি নারায়ণ নারায়ণ নারায়ণ। সৃষ্টিৰ মহাপালক মহাপ্ৰভু ভগৱন্ত আজি সংসাৰৰ সুবিমল চিন্তাতে তন মন বিভোৰ। প্ৰভু বেগতো কৰকচোন, নাৰাখি কপট ভাৱে সৃষ্টি পালকৰ হৃদয় আজিৰ বিমূৰ্ষতাৰ কাৰণ। নাৰায়ণ। প্ৰভু অকলে একেবাৰে গভীৰ চিন্তাত মগ্ন
ঐ আমি জানো তাৰ কিবা সংভেদে দেৱৰী কোৱা প্ৰভু এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈ আমি ৰুদ্ৰ আৰু ব্ৰহ্মা একেবাৰে উপায়হীন হৈ পৰিছো নাৰায়ণ এই মাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ মহাপ্ৰলয়ৰ আগজাননী দি গ'ল মহাপ্ৰলয়ৰ সময়ত এই পৃথিৱী সাগৰ পানীত ডুব যাব কোনো কতো বাচি নাথাকিব দেৱৰী কেৱল দৈত্য দানৱবোৰ ভয়ংকৰ হৈ উঠিব প্ৰভু এইবিলাক সংঘাৰ কৰিবলৈ সেই ৰুদ্ৰৰ কিমান সময় প্ৰয়োজন হ'ব দুষ্টক দমন আৰু শান্তক পালন কৰিবই লাগিব দেৱৰী কোৱা প্ৰভু কোৱা কোৱা আপুনি কথাটো বৰ পাতলকৈ ভাবিছে ভাবি চাওক দেৱৰী এবাৰ ধ্বংস হৈ যোৱা সৃষ্টি এবাৰ ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ গঢ় দিয়াটো জানো ইমান সহজ অৱশ্যে অৱশ্যে ঠিকেই এই পৃথিৱীত আৰু অলপ দিনৰ মহাপ্ৰলয় পৰি পানীত সকলোবিলাক ডুব যাব চাৰিওফালে কেৱল পানী হ'ব প্ৰভু দেৱৰী কোৱা প্ৰভু মহাকালে কৈ গ'ল কি কৈ গ'ল প্ৰভু এই মহাপ্ৰলয়ৰ সময়তো জম্বুদ্বীপৰ ৰজা সত্যব্ৰত কিন্তু জীৱিত থাকিব ও নাৰায়ণ জম্বুদ্বীপৰ ৰজা সত্যব্ৰত হয় দেৱৰী নাৰায়ণ মহাধাৰ্মিক তেওঁ দ্বাৰাই পুনৰ সৃষ্টি ৰক্ষা কৰিব পৰা হ'ব কিন্তু কেনেকৈ দেৱৰী কেনেকৈ পাৰিব কোৱা দেৱৰী মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে প্ৰয়োজনীয় সকলো বস্তু সংগ্ৰহ কৰি ৰাখিবলৈ কওঁগে যাতে সেইবিলাক ধ্বংস নহয় তাৰ ব্যৱস্থা কৰিব পাৰিলেই পুনৰ সৃষ্টি ৰক্ষা কৰিব পৰা হ'ব প্ৰভু দেৱৰী কোৱা প্ৰভু কোৱা আমিও তাৰে কৰিছো পৰিকল্পনা সময়ত ব্যৱহাৰ কৰিব লাগিব নিশ্চয় প্ৰভু নিশ্চয় বাৰু দেৱৰী কোৱা প্ৰভু এনেদৰে মাজে সময়ে বুদ্ধি ভৰসা দিবলৈ কিন্তু নাপাহৰিবা এতিয়া যোৱা তুমি ভাল প্ৰভু এই বাৰ্তা তুমি নৰ সমাজত দিয়া ভাল প্ৰভু তাকে তেন্তে এতিয়া বিদায়হে মাগিছো তৎস্তু ঈশ্বৰ পৰম ব্ৰহ্ম সচ্চিদানন্দ বিগ্ৰহ ইয়নাদিৰ উদিৰ গোবিন্দ সৰ্বকাৰণ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ তোমার শরণ এখেৱাৰ গোবিন্দ এ নাজানো একো উপায় যিমতে সেৱাটো ৰহিব কৰোণা এ কৰিতে এ শৰীৰ জুৱাই এ কৰিতে এ শৰীৰ জুৱাই কিন্তু মাৰ
চৰণ সেৱাৰ গোবিন্দ নাজানো খুয়ে কুয়ো পায় যিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰিৰ জোৱাই হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হৰি ৰাম 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 কৃষ্ণ ৰাম 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 নাৰায়ণ নাৰায়ণ ভকতে হে হৃদি মোৰ জানিবা নিশ্চয় ভকত জনৰে জানা আমি হে হৃদয় মই বিনা ভকতে নিশ্চিন্ত হোৱান ভকতক পৰে মই নিশ্চিন্ত হোৱান যাওঁ এতিয়া মই আমাৰো নৱ অৱতাৰৰ আমি আমাৰ লীলা কৰোঁগৈ আৰম্ভ হরি প্রবেশিলা সভার মাঝে জগত জননী প্রবেশিলা সভার মাঝে জগত লয়লাসে চলিয়া হে গহীন গামিনী হৰিয়ে লয়লাসে চলিয়া হে গহীন গামিনী হেন জানি নৰলোকে ৰায়ান কাম হৰিয়ে ৰাম হৰি ৰাম হৰি পুৰা প্রভু 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 কোনোদিনে প্ৰভুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত পাতাল কলৈকো নাযায় মোক লগত লৈহে যিকোনো আলোচনাৰ পাতনি মেলে কিন্তু আজিনো কিয় তেওঁ বৈকুণ্ঠৰ পৰা মনে মনে গুচি গ'ল তাৰ কাৰণ মই একো বুজি নাপালো নিশ্চয় নিশ্চয় কৰবাত কিবা গুপ্ত আলোচনাত বহিছে
নারায়ণ নারায়ণ নারায়ণ। দেবী দেবী কিবা হেতু দেবী আজি বিঘাদিত মন বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগল চৰণ দৰ্শন হয়, কিন্তু আজি তাৰ পৰাহে বঞ্চিত হ'ব লগা হ'ল। আপুনি ঠিকেই ভাবিছে দেৱৰ্ষি, আজি কিন্তু প্ৰথম এই বৈকুণ্ঠপুৰী প্ৰভুবিহীন, কোনোদিনে তেওঁ মোক লগত নিনিয়াকৈ নাথাকে, কিন্তু তাৰো আজি ব্যক্তিক্ৰম হ'ল দেৱৰ্ষি। মহাপ্ৰলয় দেৱী, এই পৃথিৱীত আৰু অলপ দিনৰ মহাপ্ৰলয় পৰি পানীৰ সকলোবিলাক ডুব যাব, চাৰিওফালে কেৱল পানীয়ে পানী পানীয়ে পানী পানীয়ে পানী হ'ব দেৱী। চাৰিওফালে পানীয়ে পানী? নিশ্চয় দেৱী। ক'তা? মইতো একো কথা ক'বকে পোৱা নাই দেৱৰ্ষি। আপুনি ক'ৰবাত প্ৰভুক লগ পাইছে নেকি? তাকেইতো ক'বলৈ আহিছে দেৱী, তাকেইতো ক'বলৈ আহিছে দেৱী। গৈছিলো মই কৈলাশলৈ, তাত দেখিলো ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিও একেবাৰে গুপ্ত আলোচনাত মগ্ন। মই তাত গৈ আকৌ দেখিলো এই ব্ৰহ্মাৰ কন্যা সৰস্বতী ৰুদ্ৰৰ সাজ্যা পাৰ্বতীয়ে সেই আলোচনাত অংশগ্ৰহণ কৰিছে। কিন্তু দেৱী তোমাক তাত নেদেখিয়ে মই বৰ আচৰিত হলো। মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব ল'ব সকলোবিলাক ভাগ বতৰা কৰি ভাবিলো বিষ্ণু তোমাক কিয় লগত নিনিলে। এই কথা সঁচা নে দেৱৰ্ষি? সঁচা মিছা প্ৰমাণ পাবা নহয়, মই কৈ পোৱাৰ লগে ভুলতে মুখেই দেৱৰ্ষি টুটুকেতো আহিল বুলি প্ৰকাশ কৰিলে। এখণ্ডকে দেৱী মই তাত ৰৈ থাকিলো, পোনে পোনে আহিব এই বৈকুণ্ঠ পালোহি। পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈছে। পৃথিৱী ধ্বংস হ'ব। তাৰ আলোচনা চলিছে গোপনে। অথচ মই গমকে নাপাওঁ। গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, তেন্তে মই কিয় প্ৰভুৰ দ্বাৰা প্ৰতাৰিত হলো? কওক দেৱৰ্ষি, এতিয়া মোৰ কৰ্তব্য কি? মই ভীষণভাৱে অপমানিত হলো। তাতকৈ ডাঙৰ কথা কি জানা দেৱী? কি দেৱৰ্ষি? পৃথিৱীত যিমানবোৰ বেদশাস্ত্ৰ আছে সকলোবিলাক সংগ্ৰহ কৰি ৰাখিবলৈ দিছে মোকে নাই দিয়া। সৰস্বতী জীৱ-জন্তুৰ দায়িত্ব দিছে। এইবাৰ প্ৰভুৱে নিশ্চয় মোকে দিছে। সেইভাগো নাই দিয়া। পাৰ্বতী অপাৰ আনন্দ দেৱী, তুমি থকা হলে আনন্দ তুমি ভাগ ল'ব পাৰিলাহেঁতেন। নুশুনাবা তেনে বৰ গুপ্ত কাহিনী। প্ৰভুৱে আজি এই কথা কিয় গোপনে ৰাখিলে?
মই কি তেওঁৰ পত্নী নহয় দেৱঋষি নাৰী নাৰী লাস্যময়ী নাৰী হাস্যময়ী সময়ত নাৰীয়ে ধৰিব পাৰে মোৰ অবিহনে প্ৰভুৱে কি সৃষ্টি ৰক্ষা কৰিব পাৰিব নোৱাৰে মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱঋষি মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম কেৱল বিষ্ণু তোমাক প্ৰত্যাখ্যান কৰি গুপুতে গুপুতে সৃষ্টি দি পাতনি মেলিব খুজি সৃষ্টিৰ পাতনি মই নিমিষতে ৰুদ্ধ কৰি দিম প্ৰভুৱে বুজক লক্ষ্মীক অৱহেলা কৰা পৰিণাম কেনে ভয়ংকৰ হ'ব পাৰে চাই থাকক দেৱঋষি নাৰায়ণ আপোনাকে সাক্ষী কৰি নাৰায়ণ আপোনাৰ সাক্ষাততে মই এক ভীষণ দৈত্য সৃজন কৰি প্ৰভু বিষ্ণুজী নতুনকৈ সৃষ্টি অংকুৰণ কৰিব খুজিছে তাক মই ধূলিৰ লগতে পৰুৱাই দিম চোৱা স্বৰ্গ দেৱতা মণ্ডলী চোৱা পত্নৰ মানৱ আৰু শৈল পাতলৰ বাসুকী নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে এই পাতে হ'ব বিষ্ণু সৃষ্টিকাৰী মহান অস্ত্ৰ সৃষ্টি ভীষণ দৈত্য সৃষ্টি ভীষণ দৈত্য হরি ইমান শুদ্ধ দৈত্য এই দৈত্যই বিষ্ণু সৃষ্টি ধ্বংস কৰিব নোৱাৰে মোক লাগে আজি আকাশ লংঘা দৈত্য যাহ দৈত্য তোক মোৰ কোনো প্ৰয়োজন নাই শান্ত হোৱা দেৱী ধৈৰ্য ধৰিবি তুমি এনে নিদান কৰিবলৈ আগ নাবাঢ়িবা তুমি এনে নিদান কৰিবলৈ আগ পালে তুমি মই মৰ্তলৈ খহি পৰি নেবি তুমি মই মৰ্তলৈ খহি পৰি দেৱঋষি মই এবাৰ কামলৈ যি মনস্থ কৰিলো তাৰ পৰা কাহানিও নহয় বিচলিত নাৰী হিংসা পৰায়ণ প্ৰভুৰ সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম সমগ্ৰ সৃষ্টি মই সৃষ্টি আকাশ লংঘা দৈত্য সৃষ্টি আকাশ লংঘা দৈত্য লক্ষ্মী মায়ে দিহার লয়া আকাশ লংঘা দৈত্য আজি স্রজ
স্বজন মই দৈত্য মইতো কৰিলো স্বজন কোন তুমি দিয়া তোমার সত্য পরিচয় মই এই ত্ৰিজগতৰ মাতৃ লক্ষ্মী মাতৃ কিয় অকস্মাতে মোক কৰিলা স্বজন এই কাৰ্য মাতৃ মই কৰিম সাধন দৈত্য তোক স্বজন কৰাৰ উদ্দেশ্য মহান সৌন্দৰ্য অলপ দিনৰ পিছতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব চাৰিওফালে পানী কেৱল পানীয়ে থাকিব মাতৃ চাৰিওফালে পানী হলে আমি থাকিম কেনেকৈ পানীৰ মাজত আমি জীয়াই থাকিম কেনেকৈ অসম্ভৱ মাতৃ অসম্ভৱ পুত্ৰ শুন মই তোক বৰ দিছো বৰ দিছা তই জল স্থল আকাশ পাতাল এই সকলোতে মুক্তভাৱে বিচৰণ কৰিব পাৰিবি তোক প্ৰভু বিষ্ণুৰ সুদৰ্শন চক্ৰ মহাদেৱৰ ত্ৰিশূলে মৃত্যু খটাব নোৱাৰে তোৰ সৰ্বশৰীৰ মই মাতৃ কৰি দিলো মাতৃ মাতৃ এতিয়া তই মোৰ আদেশ মতে কাম কৰি যাব লাগিব মাতৃ শুন পুত্ৰ মাতৃ অলপ দিনৰ পিছতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব চাৰিওফালে পানী কেৱল পানীয়ে থাকিব বেদ বেদাংগ কৃষ্টি সভ্যতা সকলোবোৰ পানীৰ তলত থাকিব আৰু সেইবোৰ নষ্ট হোৱাৰ আগতে তই অপুত্ৰ তই সকলোবোৰ সংগ্ৰহ কৰিব লাগিব ঋষিমুনিসকলে যাগ যজ্ঞ কৰিবলৈ বেদ বেদাংগ একোৱেই নাথাকিব আৰু মহাপ্ৰলয় শেষ হলে তাৰ পিছৰ কল্প দশৰবোৰে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিব তেতিয়া কি মাতৃ তেতিয়া তহঁতে দেৱতা পুত্ৰ সৌ দেৱতাতকৈও শ্ৰেষ্ঠ আসন ল'ব পাৰিবি মাতৃ মোৰ পৰিচয় কি হ'ব কি নামে জনাজাত হ'ম মই ধৰাৰ বাখ্যাত হাৰৰ পৰা তোক কৰিলো স্বজন আৰু তোৰ মুখমণ্ডল দেখিবলৈ খুৰাৰ দৰে শেষে তোৰ নাম মোৰ নাম কি হ'ব মাতৃ মোৰ নাম কি হ'ব মাতৃ তোৰ নাম হ'ব মোৰ নাম কি হ'ব দৈত্য দৈত্য নামে তই জনাজাত হবি যাহ এতিয়া তোৰ বহাৰ দৰে নিজ কৰ্তব্যত অগ্ৰসৰ মাতৃ মোক অমৰত্বপদ প্ৰদান কৰা মোৰ অমৰত্ব বৰ দিয়াৰ ক্ষমতা নাই মাতৃ তথাপিতো মই তোক যি বৰ কৰিলো প্ৰদান সেই বৰ অমৰত্ব বৰৰ নিচিনা স্বৰ্গ মৰ্ত আৰু পাতালৰ কোনো বীৰেই তোক মৃত্যু খটাব নোৱাৰে
মাতৃ মোৰ আৰু এটা পদৰ হৈছে প্ৰয়োজন মাতৃ এই দন্ত বংশ বৃদ্ধিৰ কাৰণে এগৰাকী বিবাহযোগ্য সুন্দৰী কন্যা মোক কৰাৰ পণ মাতৃ তই ঠিকেই কৈছ মাতৃ তেন্তে শুন পুত্ৰ মাতৃ এই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী অপুত্ৰ এই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী সমান জ্ঞানী মানী ৰূপৱতী নাৰী অন্য কোনো নাই গতিকে চলে বলে কিম্বা কৌশল কৰি তই সৰস্বতীক বিবাহ কৰগৈ অপুত্ৰ চলে বলে কিম্বা কৌশল কৰি তই সৰস্বতীক বিবাহ কৰগৈ পুত্ৰ মাতৃ মনত ৰাখিবি পুত্ৰ মাতৃ ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্য ৰাণী গতিকে চলে বলে কিম্বা কৌশল কৰি তই বিবাহ কৰগৈ বিশ্ব ব্ৰহ্মাণ্ডৰ ত্ৰাহৰ সৃষ্টিকাৰী লক্ষ্মীৰ নন্দন মই নাম মোৰ মহাদত্ত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ঘূৰিব লাগিব আজি মোৰ এই নিৰ্দেশত স্বৰ্গৰ দেৱতা মত্তৰ মানৱ আৰু পাতালৰ বাসুকী মোৰ ভয়ত হ'ব লাগিব ধৰাধৰ কম্পমান ব্ৰহ্মৰ কন্যা সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্য ৰাণী কৰিব লাগিব তাইক মোৰ এই অৰ্ধাংগিনী দেখিব জগতে বুজিব বিশ্বই দানৱৰ হত্যাকৰ্তা এই হয়দেত্তৰ বীৰত্ব শক্তি পৰাক্ৰম কিমান প্ৰজাপতি প্ৰভু আপোনাৰ কাম কিমান আগবাঢ়িছে প্ৰভু যিমানবিলাক প্ৰয়োজনীয় বেদ বেদাংগ আছে সকলোবিলাক সংগ কৰি মজুত ৰখা হৈছে চিন্তাৰ কোনো কাৰণ নাই প্ৰভু আৰু ভোলানাথ প্ৰভু মোৰ অনুসৰ নন্দী ভিংগী ভূত প্ৰেত সকলোকে নিজ নিজ দায়িত্ব ভগাই দিয়া হৈছে সকলোকে সাজু কৰি ৰখা হৈছে প্ৰভু উত্তম সকলোবোৰ সাজু কৰি ৰখাৰ পাছত এবাৰ সত্যবত ৰজাক পৰীক্ষা কৰাটো ভাল হ'ব নে কি কয় আপোনালোকে উত্তম সত্যব্ৰত ৰজানো ইমান ধৈৰ্যশীল তাৰো উমান পোৱা যাব প্ৰভু এইবিলাক কথা আলোচনা কৰি থাকোঁতে ক্ষণ পাৰ হৈ গ'লে সকলো ব্যৰ্থ হ'ব প্ৰভু পিতা 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 পিতা
মোৰ সাৱধান বাণী শুনক পিতা। মহাপ্ৰলয় হোৱাৰ আগতেই আন এটি মহাপ্ৰলয়লৈ সাজু হওক পিতা। মহাপ্ৰলয়? আৰু কি মহাপ্ৰলয় মহাকাল? পিতা, পৃথিৱী ধ্বংসৰ বাবে লক্ষ্মী আয়ে এটা ভীষণ দৈত্য কৰিলে স্বজন। মহাকাল এইফালেই আহিব লাগিছে। মহাকাল। তাক বাধা দিয়াৰ শক্তি কাৰো নাই। মহাকাল, পিতা, লক্ষ্মীয়ে দৈত্য স্বজন কৰাৰ কাৰণ কি মহাকাল? লাহে 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 সকলো জানিব পিতা। মই মাত্ৰ সাৱধান কৰিবহে আহিলো। মই এতিয়া আহিলোহে পিতা। প্ৰজাপতি, প্ৰভু, ভোলানাথ, প্ৰভু, মহা বিপদ হল। নাৰীৰ চৰিত্ৰ বুজাটো বৰ কঠিন। লক্ষ্মীয়ে দৈত্য স্বজন কৰাৰ পৰিণাম নিশ্চয় ভোগ কৰিব লাগিব। এই দুটকীয়া নাৰত থাকে মানে পৃথিৱীত এনেবোৰ নোহোৱা নুপুজা ঘটনা ঘটিয়েই থাকিব। সি মোৰ পুত্ৰ হৈ মোৰ এই সৃষ্টিৰ পথত হেঙাৰ স্বৰূপে থিয় দিছে। তাক মই ক্ষমা নকৰিম। প্ৰভু, তাক মই উচিত শাস্তি কৰিম প্ৰদান। প্ৰভু, মহাপ্ৰলয়ৰ আগমুহূৰ্ততে নানা ধৰণৰ বিভীষিকাই দেখা দিছে। আমাৰো দেখিছো প্ৰভু, শক্তি কমিয়েই আহিছে। কত সেই ব্ৰহ্ম বিষ্ণু ৰুদ্ৰ, কত সেই ব্ৰহ্মৰ কন্যা সৰস্বতী। মই সৰস্বতীক বিবাহ কৰাম। লক্ষ্মীয়ে সৰস্বতীক বিবাহ কৰাবলৈ নিৰ্দেশ দিছে। কোন তই মহাদৈত্য? কিয় তই বৈকুণ্ঠত কৰিছ প্ৰৱেশ? লক্ষ্মীয়ে মোক কৰিছে স্বজন। লক্ষ্মীৰ পুত্ৰ মই, নাম মোৰ হয়দত্ত। এই পৃথিৱীৰ সমস্ত ভাৰ মোৰ ওপৰতেই কৰিছে অৰ্পণ। আৰু লগতে ব্ৰহ্মৰ কন্যা সৰস্বতী বিবাহ কৰাবলৈ মোক নিৰ্দেশ দিছে। ঈশয় সহজ মোৰ আদেশ পালন কৰ। দৈত্যৰ ৰতপালি আৰু সহ্য নহয়। বুঢ়াই মহাফুলে তোৰ বুকু ভেদ কৰাৰ আগতে ইয়াৰ পৰা তই আঁতৰি যা। প্ৰভু, কি চাই আছে? সুদৰ্শন কৰক প্ৰহাৰ, নহলে এই সৃষ্টি ধ্বংস কৰিব। বৃথা চেষ্টা দেৱতা। লক্ষ্মীৰ পদৰ প্ৰভাৱত বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাত্ৰিপুৰ ত্ৰিশূল একো কৰিব নোৱাৰে। ইচ্ছা কৰিলে প্ৰমাণ কৰি চাব পাৰ। দৈত্য, ভাগ্যৰ বিড়ম্বনা ঘটিছে। লক্ষ্মীৰ আশীৰ্বাদত মাখিৰি পৰা সিংহ হৈ এই জগতত বিচৰণ কৰিবলৈ আহিলি। নহলে এই সুদৰ্শন উপহাৰ কৰি তোৰ মুণ্ড ছেদন কৰিলোহেঁতেন। বেছ চাম বাৰু কিমান শক্তিধৰ তহঁতে হয়দত্তৰ সন্মুখত। বেছ তেন্তে বেছ বেশ, হে ৰাম কৃষ্ণ হৰি যুদ্ধ কৃষ্ণ হৰি
জিধাই জিধাই তক জিধাই 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 তক জিধাই 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 তক লাগিলা লাগিলা রণ লাগিলা লাগিলা রণ লাগিলা লাগিলা রণ লাগিলা লাগিলা রণ ও রাম কৃষ্ণ হরি অতি ভয়ঙ্কর কৃষ্ণ হরি অতি ভয়ঙ্কর সিদ্ধাই 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 তক সিদ্ধাই 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 তক সিদ্ধাই 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 তক সিদ্ধাই 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 তক